ৰাজ্যত সংঘটিত হৈছে নিৰুদ্দেশৰ ঘটনা। এইবাৰ জুৰিয়াত নিৰুদ্দেশ হৈছে 60 উৰ্ধৰ এগৰাকী মহিলা। মাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাক লৈ হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। নিৰুদ্দিষ্ট মহিলাগৰাকী জুৰিয়াৰ পূব চতিয়ানৰ ফাতেমা খাতুন। ঘটনা অনুসৰি যোৱা এসপ্তাহ ধৰি 25 ছেপ্টেম্বৰৰ দিনা নিৰুদ্দিষ্ট মহিলাগৰাকীয়ে পুৱা 11মান বজাত ভায়েকৰ ঘৰ হাতীপাৰাৰ পৰা নিৰুদ্দেশ হয়। তাৰ পিছৰ পৰাই আজি পৰ্যন্ত মহিলাগৰাকীৰ কোনো সম্ভেদ লাভ কৰা নাই ভুক্তভোগী পৰিয়ালে। নিজাববীয়াকৈ মহিলাগৰাকীক বিচাৰি পৰিয়ালটোৱে বহু অনুসন্ধান চলাইছে যদিও কোনো ধৰণৰ সন্ধান লাভ নকৰাত অৱশেষত কাষ চাপিছে সংবাদ মাধ্যমৰ। যদি কোনো লোকে ফটোত দেখা মহিলাগৰাকীক দেখা পায় তেন্তে 9101865601 অথবা 9395284229 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। মানে মোৰ মা বয়সস্থ মানুহ মোৰ মামাৰ ঘৰত গৈছিলে ফুৰিবৰ কাৰণে। যোৱা এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে। আমি বহুত বিচাৰ খোচাৰ কৰি আছোঁ, কিন্তু আজিলৈকে পোৱা নাই। যদি কোনোবাই কোনো সদায় ব্যক্তিয়ে উক্ত ব্যক্তিজনৰ সন্ধান পায় তেতিয়াহ'লে আমাৰ পৰিয়ালবৰ্গৰ লগত যোগাযোগ কৰি আমি ফোন নম্বৰ দিম। এই নম্বৰত যোগাযোগ কৰি যাতে আমাক মহিলা ব্যৱস্থা কৰি দিয়ে। আৰু মহিলাজনীৰ বয়স কিমান হ'ব? অনুমানিক 65ৰ আপ হ'ব। এনে ঘৰৰ পৰা হেৰাইছে নে বেলেগ? ঘৰৰ পৰা নহয়, মোৰ মামাৰ ঘৰত গৈছিলে হাতীপাৰা গাঁও, তাৰ পৰাই নিৰুদ্দেশ হৈছে। আজি কিমান দিন ধৰি? আজি এসপ্তাহ হৈ গ'ল। মোৰ এই ভনী হয়, ডাঙৰ আপোনাৰ এসপ্তাহ ধৰি নাই মানুহটো। ভায়েকৰ ঘৰত বেৰালে গৈছিল আলহী কাৰণে, তাৰ পৰা নাই। মানুহজন কি এনে মানসিক বিকাৰগ্ৰস্ত নেকি? বিকাৰগ্ৰস্ত। এতিয়া কি মানে ৰাইজক কি আহ্বান জনাব? চৰকাৰক কি আহ্বান মানে য'তেই পায় আমি নম্বৰটো দি দিম, সেইটো নম্বৰত কল কৰি আমাক জনাব। জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।